সংস্কৃতি হৈছে এখন সমাজ আৰু এটা জাতিৰ দাপোন স্বৰূপ। নয়ে যিদৰে এটা সভ্যতাৰ প্ৰাচীন ইতিহাস বহন কৰে, ঠিক তেনেদৰে সংস্কৃতি আমাৰ সমাজ জীৱনক প্ৰতিফলিত কৰে। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ৰূপহী অসমৰ বুকুত যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠী মিলি গঢ় লৈ উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বিষয়ে সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই গাইছিল। নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। কেঁচা মাটিৰ পৰশেৰে উজ্জীৱিত বৃহত্তৰ অসমীয়া সংস্কৃতিক চহকী কৰিছে মৰাণ বৰাহী চুতীয়া কছাৰী বড়ো লালুং গাৰো ভূঞা কোচ কাৰ্বি তিৱা ৰাভা নেপালী মিচিং নগা আদিৰ দৰে ভালেমান জাতি জনগোষ্ঠীৰ বৃহৎ সমন্বয়ে এই সকলোৰে কলাকৃষ্টি লোকাচাৰ ৰীতি নীতি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ অভিনৱ প্ৰয়াসেৰে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ এই সময়ছোৱাতে কিংবদন্তী সংগীত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আমি আজিৰে পৰা মুকলি কৰি দিছোঁ জগতে জানিব আমাৰ গাঁও শীৰ্ষক এই অনুষ্ঠানটি। নমামি আমাৰ উদ্দেশ্য হৈছে নমামিৰ জৰিয়তে অসমৰ চহকী ঐতিহ্য সংস্কৃতি লোকসংগীত আৰু কলাকৃষ্টিক বিশুদ্ধ ৰূপত বিশ্বৰ দৰবাৰত দাঙি ধৰা। অসমৰ ভিন্ন প্ৰান্তত অৱস্থিত নামঘৰ মন্দিৰ মছজিদ গুৰুদ্বাৰ আৰু অন্যান্য পবিত্ৰ স্থানৰ ইতিহাস আৰু কলা সংস্কৃতি কেমেৰাৰ লেন্সত সংৰক্ষণ কৰিবলৈ আমি গাঁৱে গাঁৱে ভ্ৰমণ কৰিম। প্ৰতিটো অনুষ্ঠানত আমি অসমৰ লোকসংগীত পৰম্পৰা কলা সংস্কৃতি আৰু অসমত মনোমোহা কৰি তোলা আমাৰ গ্ৰামাঞ্চলৰ ইতিহাস সন্দৰ্ভত আলোচনা কৰিম। নমামিয়ে বৃহত্তৰ অসমীয়া সংস্কৃতি আৰু বাৰেৰহণীয়া কলাকৃষ্টিক তথ্যচিত্ৰ ৰূপত ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিব। অসমৰ লোকসংস্কৃতিৰ বাবে নমামি হ'ব এক মূল্যৱান দস্তাবেজ। এই যাত্ৰাত আমি আপোনাসৱৰ মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ। অসমক ভাল পোৱা অসমৰ কলা সংস্কৃতিক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিকে আমি নমামিৰ ডিজিটেল পৃথিৱীলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ।